তৎপৰতাত 7 হিন্দু যাত্ৰীৰ প্ৰাণ ৰক্ষা। যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ মাইক যোগে ঘোষণা। শ্ৰীভূমিৰ নীলাম বজাৰত কাহিলিপুৱাই সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই মছজিদৰ কাষৰ পুখুৰীত পৰে যাত্ৰীবাহী এখন ইকো স্পৰ্ট বাহন। পুৱাই আজান দিবলৈ অহা ইমামজনে প্ৰত্যক্ষ কৰে দুৰ্ঘটনাগ্ৰস্ত বাহনখন। লগে লগে যাত্ৰীসকলক সহায় কৰিবলৈ মছজিদৰ মাইকত গাঁওবাসীক আহ্বান জনায় ইমামজনে। মছজিদৰ মাইকত ইমামজনৰ অনুৰোধ শুনি গাঁওবাসীয়ে ততালিকে আহি পুখুৰীত ডুবি থকা বাহনৰ পৰা উদ্ধাৰ কৰিলে 7 গৰাকীকৈ যাত্ৰীক। মসজিদের পাশে যে পুষ্করিণী আছে সেই পুষ্করিণীতে পড়েছে শুনে আমি তাৎক্ষণিকভাবে আমি তাড়াতাড়ি দরজা খুলে বের হয়েছে, দেখছি যে পুষ্করিণীর মধ্যে গাড়ি লাইট জ্বলতে আছে, তার মানে পুষ্করিণীর মধ্যে গাড়িটা পড়ে গেছে। তো আমি দেখলাম যদি আমি ফোন করি তাহলে 1-2জনকে ফোন করব, তো হবে না। আমি মসজিদের মাইকে এলান করে দিয়েছি যে এলাকাবাসী বা হামসায়াবাসী আপনারা এরকম সাহায্য করেন, একটা গাড়ি পুষ্করিণীতে পড়েছে, বহুত লোক গাড়ির ভিতরে আছে। তো তৎক্ষণিক ভিতরে 1 মিনিটের ভিতরেও এলাকার মানুষ এসে আমরা সবাই মিলে ওনাদেরকে গাড়ি থেকে আমরা উদ্ধার করেছি। ইমামৰ বুদ্ধিমত্তাত মৃত্যুৰ দুৱাৰ দলিৰ পৰা উভতি আহিল 7 গৰাকীকৈ লোক। স্থানীয় জামে মছজিদৰ ইমাম মৌলানা আব্দুল বাছিতৰ পদক্ষেপক সন্মান জনাইছে অঞ্চলটোৰ সকলো স্তৰৰ লোকে। শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাড়ি বসলো।